ক্লাবৰ মিটিং মই কেতিয়াও কৰিছোঁ বুলি কোনো নজিৰ নাই। এইবিলাক ভিত্তিহীনভাৱে কিছুমানে ভাবে কিছুমানে যে এনেকুৱা কৰিলে আমি বিচলিত হ'ম বুলি। যোৱা 3.5 বছৰ দলৰ সভাপতি হিচাপে বহু প্ৰত্যাহ্বান নেওচি পেলাই এই পৰ্যায়লৈকে আহিছোঁ। আপোনালোকে দেখিছে যে আমিতো চিডলিক বাদ দি 4টা সমষ্টিত আমি ইম্প্ৰুভ কৰিছোঁ। আমি ধলাইত প্ৰায় 40,000 ভোটৰ ব্যৱধানত আজিৰ পৰা 3 মাহৰ আগতে পৰাস্ত হৈছিলোঁ। তাত আমি কিমান ব্যৱধানটো কমাই আনিলোঁ। বিহালী আপোনালোকৰ বিশ্বনাথৰ সাংবাদিক হিচাপে আপোনালোকে মোতকৈ বেছি ভালকৈ জানে যে বিহালীত আমাৰ ডিফাৰেঞ্চ কিমান আছিল, আমি কমাই আনিলোঁ। আৰু উপ নিৰ্বাচন আপুনি গোটেই ইণ্ডিয়াতে চাওক, AGP চৰকাৰৰ দিনত উপ নিৰ্বাচনত AGP জিকিছে। আমাৰ যেতিয়া শাসনত আছিলোঁ কংগ্ৰেছ 15 বছৰ, তেতিয়া কিমান উপ নিৰ্বাচন হৈছিলে, চব আমি জিকিছোঁ। এতিয়া BJP আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঝাৰখণ্ডত গৈ 4 মাহ আছিলে, সেই কথাটো কোনো নেপাতে। আমাৰ অসম এৰি পাৰ্ট টাইম চিফ মিনিষ্টাৰ হৈ গ'ল, 4 মাহ সময় একেৰাহে ঝাৰখণ্ডত থাকিলে। BJPৰ অৱস্থা কি হ'ল? কপাল ভাল BJPৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মহাৰাষ্ট্ৰ নপঠিয়ালে। পঠিওৱা হ'লে কি হ'লহেঁতেন ভাবক। তো অসমত সেইটোৱে হ'ব। ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে যিটো হ'ল, কৰ্ণাটকলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাৰ কাৰণে যিটো হ'ল, তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে যিটো হ'ল, অসমত আমি বিচাৰিছোঁ এছেম্বলি ইলেকশ্যনৰ সময়লৈকে তেখেত মুখ্যমন্ত্ৰী থাকক, তেতিয়া অসমৰ ৰাইজেও সিদ্ধান্ত ল'বলৈ সুবিধা পাব। তিনি গগৈৰ মিলন হৈছিলে বিজেপিক ৰুধিবৰ কাৰণে, কিন্তু এতিয়া দেখিছোঁ সেই 3 গগৈৰ মাজতে মিলাম, মিলিবই লাগিব। স্যাৰ, উপ নিৰ্বাচনৰ যিটো ফলাফল আচলতে ঐক্যমঞ্চ ভঙাৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে নেকি? আজিয়ে মই কৈ দিয়াটো ঠিক নহ'ব। আজি ক'লে মোৰ ব্যক্তিগত মতামত হ'ব। 5টা ৰিপৰ্ট আহিবলৈ দিয়ক, 15টা ৰিপৰ্ট 5টা সমষ্টিৰ পৰা, তাৰপিছত মই ক'ম। উত্তৰ দিলোঁ। এতিয়া ইমিডিয়েটলি আমাৰ পঞ্চায়ত নিৰ্বাচন। এতিয়া চৰকাৰেও অনানুষ্ঠানিকভাৱে কৈ আছে, আৰু আচলতে পঞ্চায়ত নিৰ্বাচনৰ পাতাৰ সময় উকলি গ'ল। গ্ৰাম্য উন্নয়নৰ প্ৰতি যে BJP দায়বদ্ধ নহয়, গাঁৱলৈ অহা পইচাবিলাক পঞ্চায়তত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ কনচেপ্টটো কি আছিলে? পঞ্চায়ত সৃষ্টি কৰা, পঞ্চায়তক ক্ষমতা দিয়া কথাটো আছিলে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। আমি পঞ্চায়ত ব্যৱস্থাটোৰ মাজেদি কেন্দ্ৰীয়ভাৱে থকা ক্ষমতাটোক বিকেন্দ্ৰীকৰণ কৰি গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিব বিচাৰোঁ। BJPয়ে কি কৰিছে? দুৰ্নীতি কেন্দ্ৰীয়কৰণ, ক্ষমতা কেন্দ্ৰীয়কৰণৰ মাধ্যমেদি পঞ্চায়তৰ টকা ডিস্প'ত ৰাখি লুটপাট কৰিবৰ কাৰণে ইলেকশ্যন বাৰে বাৰে পিছুৱাই থকাৰ BJPৰ যিটো ষড়যন্ত্ৰ, সেইটো হৈছে ক্ষমতা কেন্দ্ৰীভূত কৰি লুটপাট কেন্দ্ৰীভূত কৰিব লাগে। এতিয়া গাঁৱৰ মানুহৰ ৱাৰ্ড কমিশ্যনৰ এটা ক্ষমতা থাকে, ৱাৰ্ড মেম্বাৰৰ। কাউন্সিলাৰজনে গাঁৱৰ ৰাস্তা এটা ৰিপেয়াৰিং কৰিব পাৰে, নামঘৰ এটা ৰিপেয়াৰিং কৰিব পাৰে, কালভাৰ এটা বনাব পাৰে, স্কুল এখনত আৰ্ট ফিলিং কৰি দিব পাৰে। এতিয়া কোনো গ্ৰাম্য ক্ষমতা বিকেন্দ্ৰীকৰণৰ ধাৰণাটোক BJPয়ে ধূলিসাৎ কৰি ক্ষমতা কেন্দ্ৰীভূত কৰি গাঁৱলৈ অহা পইচা ডিস্প'ত লুটপাট কৰিবৰ কাৰণে BJPয়ে পঞ্চায়ত নিৰ্বাচনটোত লাহে লাহে আজি হ'ব কালি হ'ব বুলি কৈ পিছুৱাই নি আছে। যিমানে পিছুৱাই নি আছে সিমানে পঞ্চায়তৰ নামত অহা টকা পইচাখিনি তেওঁলোকে লুণ্ঠন কৰাত এটা সুযোগ। কাৰণ চোৱা মানুহ নাই, এতিয়া কোৱা মানুহ নাই, আপুনি গমেই নাপায় BDO অফিচত কি হৈ আছে, কাৰণ আমাৰ প্ৰতিনিধিয়ে নাই। গতিকে এতিয়া BJP MLA, BJP মন্ত্ৰী, BJP অফিচাৰ চবেই মিলি পঞ্চায়তৰ গ্ৰাম্য উন্নয়নৰ যিটো লুটপাট, সেই লুটপাট শেষ কৰিবৰ কাৰণে আমাক পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দল আমি সাজু হৈছোঁ। আমি উপ নিৰ্বাচনতো আপোনালোকে দেখিছিলে যে জয় পৰাজয় যিয়ে নহওক ৰাইজৰ মুখত এই কথা ওলাইছে যে কংগ্ৰেছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমি কৰিছিলোঁ, কিন্তু উপ নিৰ্বাচনত আমি যি নহওক পঞ্চায়ত নিৰ্বাচনত যে আমি ভাল ফলাফল দেখুৱাম সেই কথা আমি নিশ্চিত হৈ আছোঁ। পঞ্চায়ত অকলে খেলিব নে এনে মিত্ৰতা থাকিব? পঞ্চায়তত ৰাজ্যিক ভিত্তিত মিত্ৰতা কৰা যথেষ্ট জটিল আছে। এতিয়া আপুনি যদি চাই যিকোনো এটা সমষ্টি যদি আপুনি দেখে 200টামান টিকেট বিলাব লাগে, ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ। গতিকে ৰাজ্যিক পৰ্যায়ত নেতাসকল বহি অসমৰ প্ৰায় 2700খন পঞ্চায়তত প্ৰাৰ্থিত্ব বাছনি কৰা, মিলা মিছা কৰাটো সহজ নহয়। সেইকাৰণে আমি খুব সোনকালে আমাৰ দলৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাত আমি চবৰে পৰামৰ্শ ল'ম। যদি জিলাভিত্তিক BJP বিৰোধী শক্তিবিলাকৰ লগত জিলাবিলাকে একেলগে খেলে, আমি হয়তো সেইটো সমৰ্থন কৰিম।
বা তেনেকুৱা এটা সিদ্ধান্ত আমি ল'বৰ কাৰণে চেষ্টা কৰিম। তেখেতসকলৰ পৰা প্ৰতিবেদন বিচাৰিছে APCCয়ে, এই সন্দৰ্ভত কি ক'ব? উপ নিৰ্বাচনৰ যিটো সামগ্ৰিক ফলাফল সেই সম্পৰ্কত এটা বিশ্লেষণ কৰাটো নিতান্তই আমাৰ কাৰণে প্ৰয়োজন। ওপৰে ওপৰে আমি এইটো কথা বুজি পাওঁ যে আপুনি গোটেই ভাৰতবৰ্ষত যদি চাই দেখিব চৰকাৰ থকা ফালেই ৰিজাল্টটো যায়। এতিয়া কৰ্ণাটকত আমাৰ কংগ্ৰেছ চৰকাৰ, তাত 3খন সমষ্টিত উপ নিৰ্বাচন হৈছিলে, তাত 2জন মুখ্যমন্ত্ৰী ল'ৰাই আমাৰ বিৰুদ্ধে খেলিছিলে, কিন্তু আমি কংগ্ৰেছ জিকিছোঁ। মেঘালয়ত কি কয় NPP জিকিছে, NPP চৰকাৰ আছে। অসমত BJP বা সন্মিলিত শক্তি জিকিছে, কিন্তু আমি সেই কথাটোতে শান্ত থাকিব বিচৰা নাই। আমি 3 তৰপীয়া এটা ৰিপৰ্ট বিচাৰিছোঁ। আমাৰ যিসকল আহ্বায়ক 5গৰাকী জ্যেষ্ঠ নেতাক আমি দায়িত্ব দিছিলোঁ, তেওঁলোকে এটা ৰিপৰ্ট দিব আছুতীয়াকৈ, আৰু 5গৰাকী জিলা কংগ্ৰেছৰ সভাপতিক আমি কৈছোঁ যে সাংগঠনিক কি দুৰ্বলতা আছিলে, কিয় আমি এই পৰ্যায়ত থাকিলোঁ, আৰু APCCৰ পৰা আমি ভাইচ প্ৰেছিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী যিসকলক দায়িত্ব দিছিলোঁ তেওঁলোকক এটা দিবলৈ দিছোঁ। 4 তাৰিখৰ ভিতৰত আমি ৰিপৰ্টখিনি পাম। তাৰপিছত মোক AICCয়ে মাতিছে, 4 তাৰিখৰ পিছত AICCত গৈ গোটেই আমাৰ পৰ্যালোচনা যিটো ৰিপৰ্ট হ'ব সেইটো দাখিল কৰিম। আমি 5গৰাকীকে কৈছোঁ। 5গৰাকী যি আমাৰ 3গৰাকী MP, আমাৰ জাকিৰ হুছেইন চিকদাৰ আছিলে, প্ৰাক্তন মন্ত্ৰী অজিত সিং ডাঙৰীয়া আছিলে, আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতি, চবকে কৈছোঁ। চামগুৰিত যি কংগ্ৰেছৰ পৰাজয়, তাৰপিছতে ভৱিষ্যত অন্ধকাৰ বুলি এটা চৰ্চা চলিছে কংগ্ৰেছৰ। চাওক, চামগুৰিৰ পৰা যে ৰিপৰ্ট বিচাৰিছোঁ, মই ৰিপৰ্টটো অহাৰ পাছত ভালকৈ ক'ব পাৰিম, কিন্তু যিটো মোৰ গুৰিত খবৰ আছে, গো মাতা ৰক্ষা কৰিম বুলি কোৱা BJPয়ে চামগুৰি ইলেকশ্যন জিকিবৰ কাৰণে গো হত্যা কৰা বুলিও খবৰ আছে। মানে যি BJPয়ে গো মাতা ৰক্ষাৰ কাৰণে আন্দোলন কৰি আছে, গৰু চিণ্ডিকেট বন্ধ কৰিম বুলি কৈ আছে, এতিয়া খবৰ আহি আছে চামগুৰিৰ পৰা, মই ৰিপৰ্ট আহিলে ভালকৈ ক'ব পাৰিম যে চামগুৰিত BJP জিকিবৰ কাৰণে গো বধ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কৰ্তৃত্বত হৈছে বুলি। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ সংজ্ঞা চামগুৰিৰ ৰিজাল্টৰ যিটো আমাৰ ৰিপৰ্ট আহিব, আমি তাত পৰ্যালোচনা কৰাৰ পাছত আপোনালোকক ভালকৈ ক'ব পাৰিম। কাৰণ তেওঁলোকে মিয়া বুলি ক'লে এটা বেলেগ সংজ্ঞা দিব বিচাৰে, গো মাতাক লৈ পেলাই বেলেগ কথা ক'ব বিচাৰে, আৰু কংগ্ৰেছক বাংলাদেশী ৰক্ষক বুলি ক'ব বিচাৰে, মিয়াৰ পাৰ্টি বুলি ক'ব বিচাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ আৰু মিয়াৰ ক্ষেত্ৰত তেওঁৰ যিটো ৰাজনৈতিক স্থিতি, সেইটো চামগুৰিৰ পৰা যিটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি বা আমাৰ যিসকল APCCৰ তত্ত্বাৱধায়ক, তেওঁলোকে যিটো ৰিপৰ্ট দিব, তাত এই কথাখিনি মই অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰিম। দেশৰ নিৰ্বাচন শেষ হোৱাৰ পাছতে EVMক লৈ এক প্ৰসংগ উত্থাপিত হৈছে। প্ৰদেশ কংগ্ৰেছ সভাপতি, ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে EVMৰ পৰিৱৰ্তে বেলট বক্সত পেপাৰত ভোটৰ হেৰি কৰিছে। ইতিমধ্যে আপোনালোকে জানে যে ইণ্ডিয়া এলায়েন্সৰ হৈ পেলাই আমাৰ 2জন নেতা, এজন সমাজবাদী পাৰ্টীৰ আৰু বিশিষ্ট অধিবক্তা কপিল চিবাল ডাঙৰীয়া, আৰু আমাৰ দলৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিং ডাঙৰীয়া, তেখেতসকলক এই বিষয়টো সম্পৰ্কত ইতিমধ্যে যথেষ্ট কথা বতৰা আগবাঢ়িছে। 2-3বাৰ ইলেকশ্যন কমিশ্যনৰ সৈতে মিটিঙো হৈছে। আমাৰ গোটেই যিটো ইণ্ডিয়া এলায়েন্স, সেই গোটেই এলায়েন্সটোৱেই আৰম্ভণিৰ পৰা কৈ আহিছে যে পৃথিৱীৰ বিভিন্ন উন্নত দেশবিলাকত বেলট পেপাৰ ব্যৱহাৰ হয়। গতিকে আমি ভাৰতবৰ্ষয়ো পুৰণা পদ্ধতিৰে ইলেকশ্যন হ'ব লাগে বুলি ইণ্ডিয়া এলায়েন্সে আৰম্ভণিৰ পৰা কৈ আহিছে। এইটো চেণ্ট্ৰেল নেতাসকলে, কেন্দ্ৰীয় নেতাসকলে এইটো বিচাৰি আছে। গতিকে আমি এটা ৰাষ্ট্ৰীয় দলৰ আঞ্চলিক কমিটি হিচাপে আমি নিশ্চিতভাৱে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ যিটো সিদ্ধান্ত, সেইটো আমি সদায় সমৰ্থন কৰি আহিছোঁ। ভূপেন বৰা ফেন ক্লাবৰ এটা পোষ্ট আহিছে যে গৌৰৱ গগৈ অহংকাৰী হৈছে বুলি ফেন ক্লাব। এইটো কালি স্পষ্টীকৰণ দিছোঁ, আপোনালোকে পাইছে। মোৰ কোনো ফেন ক্লাব নাই, আৰু মই কেতিয়াও ফেন ক্লাব খোলা পক্ষপাতি নহয়, আৰু ক'তো মোৰ ফেন ক্লাবৰ মিটিং মই কেতিয়াও কৰিছোঁ বুলি কোনো নজিৰ নাই।
এইবিলাক ভিত্তি